পলিটিক্যাল বাৰ্তাৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই সুবি এই মুহূৰ্তত পলিটিক্যাল বাৰ্তাৰ সমূহ দৰ্শক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ লগতে বিগ ব্ৰেকিং নিউজে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰিছে শ্বাহনৱাজ আহমেদে আৰু তেখেতক আমাৰ ফালৰ পৰা প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তেখেতৰ লগত আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিছো আৰু তেখেতৰ লগত আমি কিছু কথা পাতিব বিচাৰিছো গতিকে ফোনযোগে তেখেতৰ লগত আমি সংযুক্ত হৈছো হয় আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো যেহেতু আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰিছে ধন্যবাদ আৰু আপোনাক আমাৰ পলিটিক্যাল বাৰ্তাৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ ধন্যবাদ হয় যেহেতু আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আপুনি নিযুক্তি লাভ কৰিছে গতিকে আপুনি ইয়াৰ সফলতাৰ আঁৰত কোন আছে বুলি ভাবে আৰু কি ক'ব বিচাৰিব আপুনি সৰ্বপ্ৰথম মই মোৰ মিডিয়া সেলৰ চেয়াৰমেনক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তৎসঙ্গে মোৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ছাৰকো মই ধন্যবাদ দি আছো যে তেখেতে মোক মানে এইটো আজি যেটো মোক এপইন্টমেন্টটো দিছে স্পোক পাৰ্সন হিচাপে হয় আৰু মই ৰাইজক এইটো ক'ব বিচাৰিছো যে মানে আজিৰ দিনত যে মুখপাত্ৰ হিচাপত মই যোন ফালে মানে বিজেপিয়ে মানুহৰ ওপৰত অত্যাচাৰ কৰিব মানুহৰ ওপৰত নিৰ্যাতন কৰিব এই এৰিয়াত মই হেৰি মানুহৰ আৱাজ হৈ মানুহৰ ভয়েস হৈ মানে এইটো লড়াইটো চলাই যাম আগতে মই লড়াই চলাই আছিলো বিজেপিৰ বিৰুদ্ধে আৰু এতিয়া এজ এ স্পোক পাৰ্সন হিচাপে মই যোন এৰিয়াত বিজেপি নিৰ্যাতন কৰিছে বা বিজেপি মানুহৰ লগত দুৰ্ব্যৱহাৰ দহৰা ৰাজনীতি কৰিছে তাতে মানুহৰ আৱাজ হৈ লড়াই কৰি যাম মই যেহেতু আপুনি এতিয়া অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে আপুনি নিযুক্তি লাভ কৰিছে আপোনাৰ দায়িত্ব বাঢ়ি গ'ল আৰু আপুনি যেহেতু এতিয়া ৰাইজৰ বাবে কিছু কাম কৰিব বিচাৰে আপুনি কি ধৰণে আগবাঢ়িব বিচাৰিব আৰু কেনেদৰে ৰাইজক আপুনি সহায় কৰিব বিচাৰিব মই ফাৰ্ষ্ট অফ অল মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছো যে ৰাইজে যে মুখপাত্ৰ হিচাপে মই গোটেই ৰাইজক মই ধন্যবাদ দিছো যে মই যে মুখপাত্ৰ হিচাপে ৰাইজত সদায় ৰাইজৰ মানুহৰ লগত তাতে কাম কৰিব পাৰো এবং ৰাইজেও মোক মানে আগবঢ়াই লৈ যায় যাতে হিয়তৰ যি সমস্যাগুলো দৈনন্দিন যি সমস্যা আছে এই সমস্যাটুকু যাতে মই যে মুখপাত্ৰ হিচাপে সলভ কৰিব পাৰো যে মিডিয়াৰ মাধ্যমে মই এইটো যাতে তুলি ধৰিব পাৰো এইটো সদায় মই চেষ্টা কৰিম আৰু অনাগত দিনৰ আপোনাৰ কিবা ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি আজিলৈকে মই মোৰ এটাই ইচ্ছা যে মোৰ দলটো কংগ্ৰেছ দলটো কেনেকা এই শক্তিশালী কৰিব লাগে আৰু মোৰ 2026ত যাতে মোৰ কংগ্ৰেছ দলৰ চৰকাৰ হয় ইটোৰ কাৰণে মই যি পৰ্যায়ে লড়াই কৰি যাব লাগে মই লড়াই কৰি যাম আৰু এই কাৰণে মই বেছিকৈ যুঁজি আছো যাতে 2026ত মোৰ চৰকাৰটো আহে হয় আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পলিটিক্যাল বাৰ্তাৰ সমূহ দৰ্শক মই পুনৰবাৰ জনাইছো যে বিগ ব্ৰেকিং নিউজটো যে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আজি নিযুক্তি লাভ কৰিছে শ্বাহনৱাজ আহমেদে তেখেতক পুনৰবাৰ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই সুমিয়ে বিদায় লৈছো চাই থাকিব পলিটিক্যাল বাৰ্তা ধন্যবাদ